ভাৰতবৰ্ষত এটা নতুন আৰম্ভ কৰিলে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন SIR যিটো অসমত প্ৰযোজ্য নহয় NRC-খনৰ কাৰণে কিন্তু অসমৰ চিফ ইলেক্টৰেল অফিচাৰ অনুৰাগ গোয়েলে সিদিনা প্ৰেছ মিট কৰি সামাৰী ৰিভিজনৰ ব্যাখ্যা কৰোঁতে এটা অবজেকশ্যনেবল কথা কৈছে যে য'ত আমাৰ আপত্তি আছে সেই কথাটো হ'ল যে দুদিন আগত যদি কোনোবা মানুহ অসমলৈ আহে তেওঁ ভোটাধিকাৰ পাব তেওঁ ভোট দিব পাৰিব এটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু সেই বক্তব্যৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁলোকৰ নাম বেলেগ থাকিব নালাগিব গতিকে তেওঁলোকে ভোট দিব পাৰিব এইটোতো স্বাভাৱিকভাৱে হৈ থাকে স্বাভাৱিকভাৱে হৈ নাথাকে প্ৰথম কথাটো হ'ল যে যিবোৰ ক্ৰাইটেৰিয়াত এজন ভোটাৰে ভোট দিব পাৰে এলিজিবিলিটি বুলি যাক কোৱা যায় যোগ্যতা ভোট দিয়াৰ যোগ্যতা তাত এটা পইণ্ট হ'ল যে অৰ্ডিনেৰিলি ৰেচিডেণ্টজনে ভোট দিব পাৰিব সেই সমষ্টিৰ তেওঁ বাসিন্দা হ'ব লাগিব দুদিন আগত অহা মানুহজন সেই অঞ্চলৰ বাসিন্দা বুলি গণ্য কৰা নহয় গতিকে নিৰ্বাচনী আয়োগৰ পৰা দিয়া ঘোষণা আৰু সেই ঘোষণাক মুখ্যমন্ত্ৰীয়ে জাষ্টিফাই কৰাৰ যিটো প্ৰয়াস এটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি অনুমান কৰিব পাৰিছোঁ পিপলছ ৰিপ্ৰেজেণ্টেটিভ এক্ট ৰিপ্ৰেজেণ্টেটিভ পিপলছ এক্টৰ 1950 ছেকশ্যন 20ত অৰ্ডিনেৰী ৰেচিডেণ্টৰ সংজ্ঞা দিয়া আছে তাত এই বুলি কোৱা আছে কোনোবা এজন মানুহে যদি কোনোবা এটা সমষ্টিত এটা ভাড়াঘৰলৈ থাকে তেতিয়াও তেওঁ সেই স্থানৰ বাসিন্দা বুলি গণ্য কৰা নহয় আনকি যদি এটা ঘৰৰ মালিকো হয় তেতিয়াও তেওঁ সেই অঞ্চলৰ স্থায়ী বাসিন্দা বুলি তেওঁ নিজে ক্লেইম কৰিব নোৱাৰে বা তেওঁ সেই ধৰণে গ্ৰহণ কৰা নহয় সেই অঞ্চলৰ স্থায়ী বাসিন্দা হ'ব লগা হ'লে সুনিৰ্দিষ্ট সময়ত তেওঁ তাত বসবাস কৰিব লাগিব গতিকে এই ধাৰণাটোৰ বিপৰীতে বৰ্তমান নিৰ্বাচনী আয়োগে যি কাম কৰিব গৈ আছে এই কাৰ্যৰ দ্বাৰা অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰাজনৈতিক ভৱিষ্যত বিপদত পৰিব বুলি আমি আশংকা কৰিছোঁ আৰু আমি এই কথাকে আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে বিজেপি দল আৰু চৰকাৰৰ প্ৰতিটো কাম কাজ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী এইটো এটা উৎকৃষ্ট উদাহৰণ সেই কথাষাৰ আমি কৈ আছিলোঁ যে বিজেপি দলৰ চৰকাৰে অসমত ৰাজনৈতিকভাৱে কৰা প্ৰতিটো কাম অসমৰ অসমীয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী কাখন এটা উৎকৃষ্ট উদাহৰণ আৰু সেই কথাষাৰকে নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অতি সৰলভাৱে ৰাইজক বুজাই দিলে তেওঁলোকে কি কৰিবলৈ গৈ আছে দুদিন আগত অসমলৈ আহিব আৰু তেওঁলোকে ভোট দিব আমাৰ ভৱিষ্যত ভাগ্য নিৰ্ণয় কৰিব ৰাজনৈতিক ভৱিষ্যত আৰু দুদিন পিছত তেওঁলোকে আকৌ ইয়াৰ পৰা উভতি গুচি যাব মুখ্যমন্ত্ৰী কৈছে তেওঁ ইয়াত স্থায়ীভাৱে থকাৰ ইণ্টেনশ্যনটো আমি জানিব লাগিব ইলেকশ্যন চিফ ইলেক্টৰেল অফিচাৰে কৈছে কেনেকৈ জানিব ইণ্টেনশ্যনটো এজন মানুহ দুদিন আগত আহি ক'লে যে মই ইয়াত থাকিম তেওঁ কৈ দিলে আমিতো অস্বস্ত হ'ম নেকি তেওঁ থাকিব নাথাকিবতো পাৰে ভোট দি তেওঁ দুদিন পিছত গুচি যাব ট্ৰেইন ভাড়া কৰি ফলছ ভোটাৰ অসমলৈ আনিব ভোট দিয়াব যিটো সমগ্ৰ ভাৰতবৰ্ষত কৰি আছে এতিয়া বিজেপি চৰকাৰে কাৰণ নিৰ্বাচনী আয়োগে ভাতসদৃশ আচৰণ কৰি আছে বিজেপিয়ে যিটো ক'বলৈ কয় নিৰ্বাচনী আয়োগে সেইটোৱেই কয় যিটো কৰিবলৈ কয় নিৰ্বাচনী আয়োগে সেইটোৱেই কৰি আছে গতিকে বাহিৰৰ পৰা ভুৱা ভোটাৰ আনি ভুৱা ভোটাৰৰ দ্বাৰাই ভোটদান কৰাই অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত ৰাজনৈতিক ভাগ্য বিপদলৈ ঠেলি দি অসমীয়া মানুহৰ অস্তিত্ব অসুৰক্ষিত কৰাৰ বাবে বিজেপি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে এই কথাষাৰ আমি উপলব্ধি কৰিছোঁ আমি জনসাধাৰণে এই সম্পৰ্কত সজাগ হোৱাৰ বাবে আমি আহ্বান জনাইছোঁ আমি এই সম্পৰ্কত আমাৰ দলীয় স্থিতি আৰু মতামত আমি আমাৰ প্ৰতিবাদ আমি নিৰ্বাচনী আয়োগলৈ দুই এদিনতে আমি জনাম নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্ত ভোট দিয়া যোগ্যতাৰ যিটো মাপকাঠি তাত অৰ্ডিনেৰী ৰেচিডেণ্টৰ যিটো ধাৰণা এই ধাৰণাটোৰ ভুল ব্যাখ্যা কৰা হৈছে এই ধাৰণাটো তেওঁলোকে যিটো ব্যাখ্যা কৰিছে ব্যাখ্যাটো আমি মানি নলওঁ আমি ইয়াৰ বিৰোধিতা কৰিম সৰ্বশক্তিৰে বিৰোধিতা কৰিম শেষ মুহূৰ্তলৈ বিৰোধিতা কৰিম একে সময়তে আমি অন্যান্য ৰাজনৈতিক দলসমূহক আহ্বান জনাম যে তেওঁলোকেও এই প্ৰক্ৰিয়াটোৰ বিৰোধিতা